নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই দশমমান শ্ৰেণীৰ প্ৰথম যিটো আমাৰ অধ্যায় আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বিজ্ঞানৰ সেই বিষয়ে আমি অলপ আলোচনা কৰিম যে মই প্ৰথমতে মই পৰিচয়টো দি লৈছোঁ মই শ্ৰী ৰঘুল শৰ্মা ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আমি জানিব লাগিলে প্ৰথমতে আমি ৰাসায়নিক বিক্ৰিয়া কি সেইটো জানিব লাগিব যে এতিয়া চাবা ৰাসায়নিক বিক্ৰিয়া মানে আচলতে এটা প্ৰসেস কি প্ৰসেস যে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত যে বিক্ৰিয়াটো মানে কেইটামান বস্তুৰ বা কেইটামান পদাৰ্থৰ মাজত এই প্ৰসেসটো হ'ব হৈ পেলে এটা নতুন বস্তু উৎপন্ন হ'ব যেনে আমি যেনেকৈ ঘৰত মানে ঘৰত আমি চাহ বনাওঁ যেনে চাহ কেনেকৈ বনাওঁ আমি যে আমি চাহ বনালে চাহপাত দিওঁ চেনি দিওঁ পানী দিওঁ গাখীৰ দিওঁ যে এই গোটেইকেইটা বস্তু দিয়াৰ পিছত আমাৰ ৰিজাল্টটো কি হয় শেষত চাহ উৎপন্ন হয় তো এনেকৈ ৰাসায়নিক বিক্ৰিয়াও এনেকুৱা বস্তু যে ৰাসায়নিক বিক্ৰিয়াটো এটা প্ৰক্ৰিয়া য'ত কেইটামান বস্তু ভাগ ল'ব ভাগ লৈ পেলাই এটা নতুন বস্তু উৎপন্ন হ'ব এতিয়া আমি চাব লাগিব যে ৰাসায়নিক বিক্ৰিয়া হ'ব লাগিলে কি কি হ'ব লাগিব আচলতে যেতিয়া ৰাসায়নিক বিক্ৰিয়া হ'ব যেতিয়া বিক্ৰিয়াত অংশগ্ৰহণ কৰা যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকৰ কি হ'ব ৰং পৰিৱৰ্তন হ'ব গণ পৰিৱৰ্তন হ'ব উষ্ণতা পৰিৱৰ্তন হ'ব পাৰে অৱস্থা পৰিৱৰ্তন হ'ব পাৰে তো ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে গন্ধৰ পৰিৱৰ্তন হ'ব পাৰে উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে হৈ পেলাই এটা নতুন বস্তু উৎপন্ন হ'ব তো ৰাসায়নিক বিক্ৰিয়াটো হৈছে এটা প্ৰক্ৰিয়া তোমালোকে এতিয়া ক'ব পাৰা যে ৰাসায়নিক বিক্ৰিয়া হৈছে এটা প্ৰক্ৰিয়া য'ত অংশগ্ৰহণকাৰী পদাৰ্থবিলাকৰ ৰং অৱস্থা উষ্ণতা ইত্যাদি পৰিৱৰ্তন হৈ এটা নতুন বস্তু উৎপন্ন হয় বা নতুন গেছো উৎপন্ন হ'ব পাৰে মুঠতে কিবা এটা নতুন বস্তু উৎপন্ন হ'ব যেনে মই তোমাক এটা এক্সাম্পল কৈছোঁ যেনে পানী আৰু আইৰণ বা তুমি এটা সহজ এক্সাম্পল তোমাক এটা দিছোঁ যে আমি সচৰাচৰ দেখা পোৱা এটা এক্সাম্পল যেনে কি যে আমি যেতিয়া লোৰ বস্তু এটা বা লোৰে আমাৰ ঘৰত যিবিলাক সঁজুলি আছে লোৰ সঁজুলি যেনে কোদাল কোঠাৰ কোৰ এইবিলাক যে আমি কি কৰোঁ আমাৰ যেতিয়া আমি বাহিৰত পেলাই থৈ দিওঁ কেইদিনমান আমি পেলাই থৈ দিলে আমি কেইদিনমান পিছত কি দেখা পাওঁ সিহঁতৰ গাত মামৰ ধৰে বা আমাৰ টিংপাতবিলাকো তোমালোকে আগৰ যিবিলাক পুৰণি টিংপাত আছে পুৰণি টিংপাতবিলাকতো দেখা পোৱা যে তাত পানী পৰিলে কি হয় মামৰ ধৰে আচলতে কি হয় যে যিবিলাক লো আছে আমাৰ এই লৈ তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰে বা পানীৰ যিটো জলীয় বাষ্প আছে সেইটোৰ লগত বিক্ৰিয়া কৰি পেলাই আইৰনে তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰিব সহজ ভাষাত কি উৎপন্ন হয় মামৰ উৎপন্ন এই যে আমাৰ ৰংচোৱা বস্তুটো আছে সেইটো মামৰ তাৰমানে লো আৰু পানীৰ মাজত বিক্ৰিয়া হৈ আমাৰ কি উৎপন্ন হয় মামৰ উৎপন্ন হয় তো এইটো এটা ৰাসায়নিক বিক্ৰিয়া কিন্তু তোমালোকে মই চবে এটা উদাহৰণ দিওঁ যে তোমালোকে যেতিয়া পানীটো ফ্ৰিজত থৈ দিয়া তেতিয়া পানীৰ পৰা কি হয় বৰফ হয় কিন্তু ইয়াতে কিবা নতুন বস্তু উৎপন্ন হৈছে নেকি একো নতুন বস্তু উৎপন্ন হোৱা নাই পানী জুলীয়া আছিল তাৰ পৰা কি হৈছে বৰফ হৈছে তাৰমানে ইয়াত অকল অৱস্থাৰ পৰিৱৰ্তন হৈছে কিন্তু নতুন বস্তু একো উৎপন্ন হোৱা নাই গতিকে এইটো ৰাসায়নিক বিক্ৰিয়া নহয় গতিকে তোমালোকে ৰাসায়নিক বিক্ৰিয়া মানে কি ক'ব পাৰা যে এটা নতুন বস্তু উৎপন্ন হ'ব লাগিব যিবিলাকে ভাগ ল'ব তাৰ পৰা এটা নতুন বস্তু উৎপন্ন হ'ব এতিয়া চাবা এই যে মই যে কৈ আছোঁ বাৰ যে কৈ আছোঁ ভাগ লোৱা এই বস্তুবিলাকৰ এই পদাৰ্থবিলাকৰ কিছুমান নাম আছে যেনে ৰাসায়নিক বিক্ৰিয়াত যিবিলাক পদাৰ্থই ভাগ ল'ব সেইবিলাকক আমি কি বুলি কওঁ বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ বিক্ৰিয়ক পদাৰ্থ অৰ্থাৎ তোমালোকে ক'ব পাৰা যে ৰাসায়নিক বিক্ৰিয়া এটা অংশগ্ৰহণ কৰা পদাৰ্থবিলাকক আমি কি বুলি ক'ম বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম আৰু যিটো আমাৰ বিক্ৰিয়াটো হৈ পেলাই এটা নতুন বস্তু উৎপন্ন হ'ল এই যিটো নতুন পদাৰ্থ আছে বা নতুন বস্তু আছে তাক আমি কি বুলি ক'ম বিক্ৰিয়াজাত শব্দটোৰ অৰ্থ কি উৎপন্ন হোৱা তাৰমানে বিক্ৰিয়াৰ পৰা উৎপন্ন হৈছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া তাৰ ফলত
যি নতুন বস্তু উৎপন্ন হয় বা যি নতুন পদাৰ্থ উৎপন্ন হয় তাক আমি কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ বুলি কম ঠিক আছে তো এইখিনি হৈছে আজি আমাৰ অলপ আলোচনা কৰিলোঁ গতিকে তোমালোকে যদি মোৰ এনেকুৱা যদি মোৰ চেনেলটো যদি আগবাঢ়ি যোৱাটো মানে ইচ্ছা কৰা বা এনে মই যদি মানে ভিডিঅ' কৰাটো বিচৰা তেতিয়া লাইক কৰিবা কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ